নমস্কাৰ আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা স্পেচিয়েল ব্লগ, মানে আমি আহিছোঁ পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰলৈ, আৰু বৰ্তমান ছাৰে পদ্মভূষণ এৱাৰ্ড লাভ কৰিছে। গতিকে ছাৰৰ খবৰ ল'বলৈ আহিছোঁ, ছাৰৰ ঘৰলৈকে আহিছোঁ, আৰু এতিয়া যাম আমি ছাৰৰ ঘৰত, আপোনালোকক দেখুৱাম, আৰু আজিৰ ব্লগটোত অকণমান আমি কথা ক'ম। কালিতো গধূলি 8:30 বজাৰ পৰা 12 বজালে আমাৰ ঘৰত কুম্ভ মেলা হৈ আছে। কিমান খাবি মিঠাই ৰাতিপুৱা হেৰি হৈ আছে নহয়, ভয় লাগে। আৰম্ভ কৰিছে। মই ব্লগৰ আৰম্ভণিতে কৈছিলোঁ আজিৰ ব্লগটোত অকণমান কথা ক'ম, আৰু ব্লগটো অকণমান স্পেচিয়েল বুলি কৈছিলোঁ। এইকাৰণে আমাৰ গোটেই অসমবাসী ৰাইজৰ বাবে আজি এটা গৌৰৱৰ দিন হয়। কালি ৰাতি 9:30-10টা মানত এটা খবৰ পোৱা গৈছিলে। সেইটো হ'ল আমাৰ শ্ৰদ্ধাৰ গুৰু পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰে বৰ্তমান পদ্মভূষণ বঁটা পাইছে তেখেতে, আৰু আমাৰ গোটেই অসমবাসীৰ বাবে এইটো এটা আচলতে বহুত ডাঙৰ গৌৰৱৰ কথা। কথাষাৰ কওঁতে মোৰ বহুত বেছি ভাল লাগিছে, আৰু এনেকুৱা এজন মহান ব্যক্তিক আচলতে আমি ইমান ওচৰৰ পৰা লগ পাওঁ, তেখেতৰ পৰা শিকিবলৈ পাইছোঁ, তেখেতৰ পৰা জানিবলৈ পাইছোঁ, তেখেতৰ গালি শুনিছোঁ, মৰম পাইছোঁ। ইমানখিনি পাবলৈ আমি সৌভাগ্যৱান হৈছোঁ। চাগে কিবা এটা ভাল কাম কৰিছোঁ, তাৰ বাবে এনে এজন মহান পুৰুষক আমি ইমান ওচৰ ব্যক্তিক আমি ইমান ওচৰৰ পৰা লগ পাইছোঁ। তাৰ বাবেতো ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ, মা দেউতাৰ ওচৰত চিৰকৃতজ্ঞ। হয়তো সত্ৰীয়া নৃত্যৰ লগত জড়িত নহ'লে ইমান ওচৰৰ পৰা তেখেতক ইমান ভালকৈ লগ নাপালোঁ হয়, আৰু মানে তেওঁক লগ পাবলৈ মানে ইমান ভাল লাগে মোৰ, মানে এতিয়া ক'বলৈ ভাষা নাই। কিন্তু যেতিয়া এই খবৰটো পাইছোঁ যে তেওঁ পদ্মভূষণ পালে, তেখেতে পদ্মভূষণ পাইছে, আচলতে গোটেই ভাৰত, গোটেই অসমবাসীৰ বাবে এইটো এটা গৌৰৱৰ কথা। পদ্মভূষণ, পদ্মশ্ৰী এনেধৰণৰ উপাধি বঁটা পোৱাটো আচলতে একেবাৰে সহজ নহয়। জীৱনজোৰা সাধনা লাগিব, জীৱনজোৰা কষ্ট লাগিব, ত্যাগ লাগিব, তাৰপিছতহে এনেধৰণৰ উপাধি বঁটা লাভ কৰিবলৈ সক্ষম হয় এজন ব্যক্তিয়ে। আৰু চাগে মোৰ আটাইতকৈ অকণমান দুখ লাগে এই কথাটো যে অসমৰ পৰা এনেধৰণৰ পদ্মভূষণ পোৱা মানুহ আচলতে বহুত নিচেই কম আছে। তাৰে ভিতৰত এজন যতীন গোস্বামী ছাৰ, তেখেতক সকলোৱে জানে, কিন্তু মই নৱপ্ৰজন্মৰ যিখিনি উঠি অহা সৰু সৰু কণ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ অভিভাৱকসকলকে এটা অনুৰোধ জনাম যে আমাৰ এনেধৰণৰ ব্যক্তিৰ লগত আপোনালোকে চিনাকি কৰক, তেওঁলোকক জানক, কোন হয় কি হয় সেইটো জনাটো অতিকৈ প্ৰয়োজনীয়। আমাৰ অসমত অসমীয়াৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ অতি প্ৰয়োজন হৈ পৰিছে, কাৰণ আমি যদি এষাৰ গানতে আছে ভূপেন হাজৰিকাৰ যে অসমে যদি আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। ভূপেন হাজৰিকাৰ গানত এষাৰ কথাই আছে, আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। সেইখিনি কথা কোনোবা ক্ষেত্ৰত আমি অনুভৱ কৰোঁ, নকৰা নহয়, কাৰণ আমি নিজৰ সংস্কৃতি, আমাৰ সংস্কৃতি ইমান ভৰপূৰ, ইমান ধুনীয়া সংস্কৃতি, ইমানখিনি জানিবলগীয়া আছে, ইমানখিনি জনাবলগীয়া আছে বাহিৰতো, কিন্তু আমি কোনোবাখিনিত অসমীয়া মানুহৰ মোৰ এনেকুৱা লাগে বহুত কমখিনি গুৰুত্ব দিওঁ আমি যিমানখিনি আমি জানিব লাগে। আজিকালি বহুত কণ ল'ৰা ছোৱালী আছে, আমাৰ এখন নাচৰ স্কুল আছে, তাতেও পাইছোঁ, তেওঁলোকে ডক্টৰ ভূপেন হাজৰিকা দেৱক চিনি নাপায়, জ্যোতিপ্ৰসাদ আগৰৱালাক চিনি নাপায়, বিষ্ণুপ্ৰসাদ ৰাভাক চিনি নাপায়। গতিকে তেনেবোৰ কথা আচলতে মনত কোনোবাখিনিত দুখ দিয়ে। আৰু মই ভাবোঁ সংস্কৃতি কিন্তু শিপাডাল গঢ় লৈ উঠে নিজৰ ঘৰখনৰ পৰা, নিজৰ অভিভাৱিকাৰ পৰা। ইয়াত কোনো স্কুল বা তেনেকুৱা কোনো মাধ্যমৰ দুখ নাই। বহুতে কয় ইংৰাজী মাধ্যম, বহুতে কয় অসমীয়া মাধ্যম, আচলতে তাত মাধ্যমৰ কোনো দুখ নাই, কাৰণ মোৰ নিজৰ দাদাৰ ছোৱালী, তাই ইংৰাজী মাধ্যমত পঢ়ে, কিন্তু অলপতে শিল্পী দিৱসৰ দিনা তাই এটা কবিতা আবৃত্তি কৰিছে, কাঞ্চনজংঘা কবিতাটো। ইমান ধুনীয়া উচ্চাৰণ, ইমানখিনি জানে তাই বুলি কোৱা নাই, তেনেকুৱা বহুতখিনি আছে। গতিকে মাধ্যমক দুখ দি কোনো লাভ নাই, কাৰণ মাধ্যমৰ কোনো দুখেই নাই। ইংৰাজী মাধ্যম হওক, অসমীয়া মাধ্যম হওক, কোনো দুখ নাই। আচলতে আমি এই কথাষাৰ অভিভাৱিকাসকলে গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। মই কোৱা নাই যে সত্ৰীয়া নাচ শিকক, কিবা বিহু নাচ শিকক, গান শিকক, বৰগীত শিকক, সেইটো মই ক'ব যোৱা নাই, কিন্তু আমাৰ
অন্তত সংস্কৃতিৰ শিপাডাল চিনি পোৱাটো সেই মানুহখিনি সেই মহান ব্যক্তিসকলে যিখিনি ত্যাগ কৰিছে নিজৰ দেশৰ নিজৰ সংস্কৃতিৰ কাৰণে সেই ত্যাগক মৰ্যাদা দিয়াটো স্বীকৃতি দিয়াটো বহুত বেছি প্ৰয়োজন হয় আমি নিজৰ সংস্কৃতিৰ পিছতহে আনৰ সংস্কৃতিৰ জ্ঞান ল'ব লাগে একো বেয়া কথা নহয় বেলেগ সংস্কৃতি জানাটো জানিব লাগে বহুত বেছি এটা ভাল কথা হেতু বেলেগৰ সংস্কৃতি আনৰ সংস্কৃতিটো আকোৱালি লোৱাটো কিন্তু নিজৰটো কেতিয়া পাহৰি যাব নালাগে নিজে কোন হয় অন্তত বেসিক যিখিনি আমাৰ নৰ্মেল মানে শংকৰদেৱৰ বিষয়ে জন্ম মৃত্যু এই কোড হৈছিলে কি কৰিছে অন্তত সেইখিনি জনাটো বহুত প্ৰয়োজনীয় হয় বা ভূপেন হাজৰিকাক চিনি পোৱাটো দীপালী বৰঠাকুৰক চিনি পোৱাটো এই বস্তুখিনি আসলতে জানিব লাগে মই হেতু ভাবো কাৰণ আজিকালি ল'ৰা ছোৱালী শংকৰদেৱৰ জন্ম মৃত্যু কোড হৈছিলে কি হৈছিলে সেইবোৰ নাজানে কিন্তু আৰু হেতু কিন্তু গৌৰৱৰ কথা নহয় বহুতে নাজানো বুলি গৌৰৱ কৰে কিন্তু একদম গৌৰৱৰ কথা নহয় জানিব লাগে আমাৰ নিজৰ মানুহখিনি নিজৰ কথাখিনি নিজক চিনি পাব লাগে নিজৰ মাতৃক অসমক চিনি পাব লাগে নিজৰ মাতৃকে যদি আমি চিনি পাব নোৱাৰো আনৰ মাতৃক চিনি পোৱাটো ইমান সহজ নহয় গতিকে প্ৰথমতে নিজৰটো চিনি আনৰটো আকোৱালি ল'ব লাগে মই তেনেকে ভাবো আৰু বহুত প্ৰয়োজন হয় কথাটো মই ভাবো মই ইমান সজাই পৰাই ক'ব পৰা নাই মনত যিখিনি কথা আহিছে সেইখিনি কৈছো এইখিনি মোৰ একদম সম্পূৰ্ণ মনৰ কথা আৰু মই মিছা কোৱা নাই ইয়াতে মই যিখিনি পাইছো যিখিনি অভিজ্ঞতা হৈছে সেইখিনি পৰাই মই কথাখিনি কৈছো আপোনালোকে চাগে কোনোবাখিনিত এইখিনি উপলব্ধি কৰিব আৰু বহুত ভাল লাগিছে গৌৰৱেৰ বুকখন মানে উফন্দি পৰিছে এনেকুৱা লাগিছে নিজৰহে কিবা বহুত সঁচাকে নিজৰে হয় গোটেই অসমবাসীৰে হয় আৰু ছাৰক কিমান ওচৰৰ পৰা পাইছো আচলতে তেওঁৰ সান্নিধ্য যে লাভ কৰিছো কিবা এটা পুণ্য কৰিছিলো বুলি মই ভাবো আৰু ভগৱানৰ ওচৰত মা দেউতাৰ ওচৰত চিৰ কৃতজ্ঞ ছাৰৰ ওচৰতো কৃতজ্ঞই ছাৰক শুভেচ্ছা দিম আৰু সেৱা জনোৱাৰ বাহিৰে আৰু ছাৰক দিবলৈ আমাৰ হাতত একোৱেই নাই গতিকে আশা কৰো আপোনালোক সকলোৱে এই কথাটো জানি ভাল পালে আমাৰ এইবাৰ পদ্মভূষণ লাভ কৰিছে নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰে তেখেতে আগতে পদ্মশ্ৰী লাভ কৰিছে ঘনাকান্ত বৰবৰান ছাৰ পদ্মশ্ৰী উপাধি লাভ কৰিছে গতিকে তেনেধৰণৰ ব্যক্তিক চিনি পোৱাটো গৌৰৱেৰে তেওঁলোকক সন্মান জনোৱাটো অতিকৈ প্ৰয়োজন বুলি মই ভাবো আৰু প্ৰতিজন অসমীয়াৰ প্ৰতিজন অসমৰ মানুহে তেওঁলোকক চিনি পাব লাগে তেওঁলোকক সন্মান যাচিব লাগে তেনেধৰণৰ ব্যক্তিহে আসলতে এজন মহান ব্যক্তিৰ উদাহৰণ হয় আৰু মহান ব্যক্তিয়ে হয় তেওঁলোক ইমানখিনি জীৱনজোৰা সাধনাৰ পিছত এই বঁটা পায় গতিকে তেওঁলোকলৈকে মোৰ বহুত শ্ৰদ্ধা আৰু সেৱা আৰু ইয়াতে মই ব্লগটো সামৰণি মাৰিছো বাকিখিনি মই পিছত